শান্তিপূৰ্ণভাৱে টেঙাখাটত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন। দেশৰ ভিন্ন প্ৰান্তৰত আজি উলহ মালহেৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে বৃহত্তৰ টেঙাখাট অঞ্চলৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয়, স্কুল কলেজ তথা ৰাজহুৱা স্থানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি শান্তিপূৰ্ণভাৱে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই ক্ষেত্ৰত টেঙাখাট ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজচক্ৰ বিষয়া নিতুল খাটনিয়াৰে। মই পোনপ্ৰথমে আমাৰ গণৰাজ্য দিৱসৰ সকলো নাগৰিককে, আমাৰ চক্ৰ নিবাসী সকলো মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকললৈ পোনপ্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি সকলোৱে জানো, আজিৰ দিনটো আমাৰ কাৰণে এটা স্মৰণীয় দিন। আজিৰ দিনটোতেই আমাৰ সংবিধান সভাই ভাৰতৰ সংবিধানখন গৃহীত কৰি লগতে বলবৎ কৰিছিলে। গতিকে এই দিনটো আমাৰ বাবে এটা খুবেই উল্লেখনীয় দিন, কাৰণ আমি সকলোৱে জানো ভাৰতৰ সংবিধানত ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্য হিচাপত প্ৰতিষ্ঠা কৰাৰ বাবে সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছে। আৰু তেনেকুৱা এখন সংবিধানৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ নাগৰিকসকলে মৌলিক অধিকাৰৰ লগতে ভালেখিনি সাংবিধানিক অধিকাৰ আমি প্ৰাপ্ত কৰিছোঁ। গতিকে এই দিনটোত মই বিশেষকৈ আমাৰ সংবিধান প্ৰণেতাসকললৈ মোৰ ফালৰ পৰা, আমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমূহ সদস্যৰ ফালৰ পৰা তেওঁলোকক স্মৰণ জনাইছোঁ। আৰু লগতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যিসকল সেনানীয়ে আত্মবলিদান দিলে, তেখেতসকলৰ কাৰণে আমি এনেকুৱা আজি স্বাধীন দেশত বসবাস কৰিবলৈ সক্ষম হৈছোঁ। সেইসকল পুণ্যাত্মা প্ৰতিও আমাৰ শ্ৰদ্ধাঞ্জলি থাকিব। ইয়াৰ উপৰি টেঙাখাট আৰক্ষী থানাত উপ পৰিদৰ্শক যুগল সোণোৱালে পতাকা উত্তোলন কৰে। টেঙাখাট মহাবিদ্যালয়ত অধ্যক্ষ যতীন্দ্ৰনাথ গগৈ, টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ একলব্য সোণোৱাল, টেঙাখাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক দেৱ ওজা, দিহিং ভেলী স্কুলত স্বত্বাধিকাৰী জীৱন শইকীয়া আৰু টেঙাখাট গান্ধী ভৱন প্ৰাংগণত ব্যৱসায়ী সন্থাৰ সভাপতি দীপক গগৈয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আজি ২৬ জানুৱাৰী সমগ্ৰ ভাৰততে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰু আমাৰ টেঙাখাট ব্যৱসায়ী সন্থায়ো বিগত বৰ্ষৰ দৰে এই বছৰ গণতন্ত্ৰ দিৱস পালন কৰা হ'ল। ইতিমধ্যে আমি পতাকা উত্তোলন কৰিলোঁ। আৰু আজিৰ এই শুভ দিনটোত, অৰ্থাৎ ভাৰতৰ বাবে এক ঐতিহাসিক দিনটোত আমি সমগ্ৰ দেশ, আমাৰ টেঙাখাটবাসীৰ ৰাইজৰ লগতে সমগ্ৰ দেশবাসীকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই গণতন্ত্ৰ দিৱসৰ বাবে যিসকলে দেশৰ স্বাধীনতাৰ বাবে যি ত্যাগ কৰি গ'ল, আৰু সেই মহান শ্বহীদসকলকো আমি আজি এই দিনটোতে স্মৰণ কৰিছোঁ। ইয়াৰ উপৰি টেঙাখাটৰ বিভিন্ন স্থানত অনুৰূপ ধৰণে দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা পৰিলক্ষিত হয়। আজি গণতন্ত্ৰ দিৱস উপলক্ষে বিগত বৰ্ষবোৰৰ দৰে আমি আজি গান্ধী মণ্ডপত টেঙাখাট ব্যৱসায়ী সন্থাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছোঁ। আমাৰ টেঙাখাট ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া লগতে সংবাদকৰ্মীসকল আপোনাৰ উপস্থিতিত আমি উলহ মালহেৰে আজি গণৰাজ্য দিৱস উদযাপন কৰিলোঁ। আৰু এই পবিত্ৰ দিনটোত যিসকল বীৰ বীৰংগনাৰ আত্মবলিদান, শ্বহীদৰ বিনিময়ত আমি আজি ভাৰতবাসীয়ে স্বাধীনতা লাভ কৰিছোঁ, সেই বীৰ বীৰংগনাসকললৈ মই এই পবিত্ৰ মজিয়াৰ পৰা শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। আৰু ভাৰতবাসীলৈ আমি
শুভকামনা জনাইছোঁ যাতে আমি সদায় একতা দোলেৰে ভৱিষ্যত দিনত আমি আগুৱাই যাব পাৰোঁ আমাৰ দেশখনক আমি সকলোৱে আজি গণতান্ত্ৰিক যি অধিকাৰ আৰু যি সংবিধানৰ যি ধাৰা তাৰ গণ্ডিৰ ভিতৰত থাকি আমি যাতে আগবঢ়াই যাব পাৰোঁ তাৰ বাবে মই সকলোকে আহ্বান আৰু শুভেচ্ছা জনাই ইমানতে সামৰণি মাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।